ধুবুৰী গোমাংসক লৈ কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ল ইয়াৰ পিছতো কেনে ধৰণৰ প্ৰতিক্ৰিয়া হ'ব লাগিছিল সেয়া নহ'ল একেটা সময়তে গোমাংস কোট কোট পেলাই দিছিল আৰু তাৰ পিছত যি প্ৰতিক্ৰিয়া হ'ব লাগিছিল সেয়াও নহ'ল কিন্তু ৰাজ সাহায্যক লৈ গো পালন কৰিবলগীয়া বিষয়টোক লৈ এনেদৰে প্ৰতিক্ৰিয়া দিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে এয়া চিন্তা কৰিবলগীয়া বিষয় ধৰণৰ কথা প্ৰচাৰ কৰি ভাল পায় এনডিডিবিয়ে গিৰ গাই কেইজনীমান লৈ আহিছিলে এটা এটাকৈ গৰুকেইটা মৰিব আৰম্ভ কৰিছিল তেতিয়া পদ্ম হাজৰিকা ডাঙৰীয়াই ৰিকুৱেষ্ট কৰি মানুহক গৰুকেইটা কিনুৱাইছিল গৰু কোনে কিনিব বেমাৰী গৰু গতিকে আপোনালোকে যে মানুহকেইজনে টকা পইচা দি গৰুকেইটা কিনিলে তাক ধন্যবাদ নিদি কিমান গৰু মৰিয়ে গৈছিল তেতিয়া মই নাজানো যে এইবিলাক কথাত কিনাটো বিতৰ্ক হ'ব পাৰে নেকি আপোনালোকে এটা গৰু নিলামলৈকে গুচি গ'ল ইমান দূৰলৈকে যদি চিন্তা কৰে বিজেপিক বেয়া পায় কিন্তু ইমান দূৰলৈকে বস্তুটো লৈ যাব নালাগে সেই সময়ততো মোৰ চিন্তা আছিলে কেনেকে গৰুকেইটা কাবাক দি বচুৱাব পাৰো এটাৰ পিছত এটাকৈ মৰি আছিল কোনেওতো বিনা পইচাত গৰুকেইটা লৈ যোৱা নাই আপোনালোকে এইটোক লৈ এনেকে পকাইছে যেন গোটেই মাটি বাৰী কন্ট্ৰেক্ট ইভেন গড়কেইটা মৰোতেও আপোনালোক ইমান চিন্তিত নাছিল বিজেপিক বেয়া পাই ইমান আৰু অপেনলি কিয় কৰিব লাগে সেই সময়ত গৰুকেইটা বিক্ৰী কৰিবৰ কাৰণে মই 7-10 দিন খোৱা নাই যে কেনেকে গৰুকেইটা পঠাব পাৰি আৰু এই গোটেই কামটো পদ্ম হাজৰিকাৰ দেখা চকুৰ আগত হৈছিল পদ্ম হাজৰিকা ডাঙৰীয়াই যেনে তেনে মোক সদায় ফোন কৰে যে মুখ্যমন্ত্ৰী মহোদয় কি কৰো আজিও এটা গৰু মৰিলে এতিয়া আপোনালোকে গৰুক নিলাম কৰোৱাই নিলাম কৰিবৰ কাৰণেতো মানকাছাৰৰ পৰা সদায় গৰু ধৰি থাকো যদি নিলামত গৰু কিনা মানুহ আছে অসমত তেতিয়াতো গৰু আমাৰ হাতত হাজাৰ গৰু আছে ব্যৱস্থাটো সম্পূৰ্ণভাৱে গৰু খুঁটিৰ প্ৰকল্পই গৰু খুঁটিৰ কল্যাণৰ বাবে কৰা ব্যৱস্থা আৰু যিসকলে সেই সময়ত টকা পইচা দি লৈ গ'ল আমিতো বাচিলো আজিতো মানকাছাৰত হাজাৰ গৰু পৰি আছে আপোনালোকে বিচাৰে নেকি যে এইকেইটা আপোনালোকৰ যদি কোনোবা নিলামত কিনা মানুহ আছে কক নাম মই নিলামত দিয়াই দিওঁ ইমানটোলৈকে কৰিব নাপায় আৰু সেইকাৰণে আপোনালোকে মানুহক এনেকে সমালোচনা কৰে এটা সময়ত মানুহক একদম চুকলৈকে ঠেলি দিয়ে পাকিস্তানৰ কথাটোতো ইমান নাপাতে আপোনালোকে না বজাই আছে কিন্তু এনেকেতো নুসুধে সোধাটোতো মই দেখা নাই ক'ত সোধে চুচু মুচু কৰি ময়ো চাই থাকো নাই আপোনালোকক ৰাষ্ট্ৰৰ য'ত নিৰাপত্তা জড়িত আছে বাংলাদেশী একাউণ্ট কেইটাৰ বিষয়ে কাক সুধিলে পাকিস্তানৰ পৰা যে অসমৰ একাউণ্ট চলি আছে এইকেইটাৰ বিষয়ে কাক চলিল আজিতো মই ইমানলৈকে কওঁ যে অসম যুৱ কংগ্ৰেছৰ একাউণ্টটো চৌদি আৰবিয়াৰ পৰা চলি আছে কিন্তু সেইবিলাকতো আপোনালোকৰ ইণ্টাৰেষ্ট নাই গৰু কোনে কিনিলে গৰু কোনে খালে এইবিলাকে কথা গতিকে কোনেও আমি বিনা পইচা দিয়া নাই মইতো এটা সময়ত কৈছিলো দি দিয়ক কাবাক যেনে তেনে গৰুকেইটা বাচিব লাগে মৰিব নালাগে একদম মই আৰু এখন প্ৰেছ কনফাৰেন্স কৰি সেই সময়ত মোৰতো চিন্তা আছিলে যে গাঁৱৰ মানুহ কোনোবাই গৰুখিনি যেনে তেনে লৈ যাওক আৰু গিৰ গৰু আমাৰ মানুহে খুৱাই ৰাখিব নোৱাৰে কাৰণ খৰচ বহুত কোনোবা মন্ত্ৰী বিধায়কে লৈ গৈছে আশীৰ্বাদহে পাইছে গৰু এটাক জীৱন দিয়াটো দুনিয়াৰ গৰু যে ধুবুৰীত কাটি মাৰি খালে তাৰ কথাটো আলোচনা নহয় আপোনালোকে গৰু খুঁটিৰ 34টা গৰুৰ কথা পাতিছে ধুবুৰীত যে 1450টা গৰু কুৰবানী হৈ গ'ল সেইটো কথাটো কোনেও পতা নাই ক'ত পাতিলে এইকেইটাতো চব চুৰি কৰি অনা গৰু আছিল এইকেইটাতো দেখা দেখি কিনা সেইকেইটাতো চুৰি কৰি অনা এই যে গৰু মাংস বিলাক লৈ গৈ যে নামঘৰ মন্দিৰৰ সন্মুখত ৰাখি আছে এইটোতো আলোচনা কৰা নাই বিজেপিক বেয়া পাই লাভ নাই ইলেকশ্যনত বিজেপিয়ে জিকিব ইমান এইবিলাক কৰি নোৱাৰে নাই গৰু কিনা কথাটো ৰাজনীতি হ'ব পাৰে নেকি কওকচোন কিনা আৰু লগত আপুনিয়ে কৈছিল যে ছাৰ কিনি লৈছে দান লোৱা নাই ব্যৱস্থাটো একেবাৰে গৰু আমি দান দিব ৰাজি আছো কাৰণ ইমান গৰু ধৰি থাকো কাবাক যদি গৰু লাগে মোক ক'লে হ'ল বাংলাদেশ সীমান্তত ইমান গৰু ধৰি থাকো গৰু দি দিম গতিকে গৰু দিয়াত কোনো আপত্তি নাই অসমত গৰু ধৰি থাকো